হে গাইজ, কিছু কথাৰ ছেকেণ্ড পাৰ্ট মানে খণ্ড 2 আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি আকৌ আমি বাকী থকা কথাখিনি পাতিম। আজিতে শেষ হৈ নাযায়, আকৌ বহুত কথা আছে যিবোৰ আমি পাতি থাকিম। তো আজি যিখিনি মোৰ মনত আহিছে সেইখিনি কথা কওঁ। মানে কি জানে, ভিডিঅ' বনাব একদম মন নাই আৰু বাৰু যিয়েই নহওক, কিন্তু তেনেকৈ থাকিলেতো নহ'ব। যিখিনি ক'বলগীয়া আছে সেইখিনি ক'লে মোৰ মনৰ যিখিনি হেৰি আছে মানে কি আৰু এটা ধৰক সেইখিনি অলপ ফ্ৰীনেছটো পাম। মানে কথাখিনি মনত ৰাখি থাকিলে মানে হেৰি হৈ যায়, যিয়ে নহওক। আমি গমে পাইছে যে আমি জাষ্টিছৰ কাৰণে কিমান বেছি অপেক্ষা কৰি আছোঁ, কিন্তু কথাটো এইটো যে আপুনি ডাইৰেক্ট এইটো ক'ব নোৱাৰে যে আমাক এতিয়াই জাষ্টিছ লাগে। হয়, আমাৰ মানে এই জুবিন দাৰ কেছত আমি মানে অপেক্ষা কৰিব পৰা নাই, কিন্তু অপেক্ষা অলপ কৰিব লাগিব, কাৰণ ধৈৰ্য নধৰিলে কাম নহ'ব। আমি যদি ধৈৰ্য নধৰাকৈ আমাক এতিয়াই জাষ্টিছ লাগে বুলি কওঁ, সেইটো পচিবল নহ'ব। শুদ্ধকৈ বিচাৰ কৰিব লাগিব। চৰকাৰে লাহে লাহে পদক্ষেপ লৈ আছে, কিন্তু এটা কথা মই ভাল পোৱা নাই চৰকাৰৰ, সেইটো হৈছে যে যিসকলে প্ৰটেষ্ট কৰিছে, প্ৰটেষ্ট কৰাসকলক বহুতক মানে কি হৈছে, পুলিচে মানে মাৰোতে কিবা কাৰোবাৰ মূৰ ফাটিছে বা মই বহুত তেনেকুৱা দেখা পাইছোঁ ইনষ্টাত। তেতিয়া মই বহুত ভালকৈ সেইটো ক্ষেত্ৰত ইমান নাজানো যে তেওঁলোকক কিয় ইমান তেনেকুৱা কৰিছে। আচলতে তেওঁলোকে প্ৰটেষ্ট কৰিছে, তেওঁলোকে একো মানে ভায়লেণ্টলি কৰাও নাছিল চাগে, মই ইমান ভালকৈ নাজানো সেইটো ক্ষেত্ৰত। কিন্তু তেওঁলোকক কিয় তেনেকুৱা কৰিছে সেইটো অকণমান বেয়া লাগিছে দেখা পায়, বহুতেই, অলপ নহয় বহুতেই বেয়া লাগিছে। বাৰু যিয়ে নহওক, এতিয়া আমি জুবিন দাৰ কেছত অকণমান ধৈৰ্য ধৰিব লাগিব। চৰকাৰে লাহে লাহে পদক্ষেপবোৰ লৈ আছে। মই ভাবোঁ যে তেওঁলোকে আৰু ভালকৈ অলপ খৰগতিত এই তদন্তটো কৰা উচিত। তাৰ লগতে আমিতো বিশেষ নাজানো, আমি আৰু কি জানিম, হয়নে নহয়? কিন্তু তথাপিও আমি যিখিনি উপদেশ দিব পাৰোঁ, মানে উপদেশ নহয় বাৰু, আমি যিখিনি মানে আমাৰ ইচ্ছা বুলি কৈছোঁ, আমাৰ মানে এইটোৱে লাগে যে সোনকালে দোষীয়ে শাস্তি পাওক, সেইটোৱে আমি বিচাৰোঁ। বাকী কোন দোষী কোন কি সেইটো আমি ভালদৰে গম নাপাওঁ। আমি জাষ্ট শুনি আছোঁ যে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা বাকী যিমানবোৰ আছে সেইবোৰৰ মানে গাফিলতিৰ কাৰণে হৈছে। তেওঁলোকৰ কাৰণে তেওঁলোকে মাৰিছে বুলি ক'ব নোৱাৰি, কাৰণ তেওঁলোকে ইয়াত মাৰ্ডাৰ কেছ বুলি মই নকওঁ এতিয়ালৈকে, কাৰণ এইটোত মানে কি আৰু মই ছ'চিয়েল মিডিয়া চাইটো ক'ব নোৱাৰোঁ, কিন্তু তেওঁলোকৰ গাফিলতিৰ কাৰণেই হৈছে সেইটো ক'ব পৰা যাব। গতিকে বহুতৰ প্ৰায় 3 কোটি মানুহ, অসমৰ 3 কোটি মানুহৰ সকলোৱেতো ভাল নাপায়, কিন্তু বেছি সংখ্যক মানুহে ভাল পায়। তো বেছি সংখ্যক মানুহে যিসকলে ভাল পায়, যিসকলে এই ঘটনাটোৰ ওপৰত মানে এতিয়াও মানে নিজৰ দৃষ্টি ৰাখি আছে, তেওঁলোকৰ বহুতৰে মতামত বেলেগ বেলেগ আছে। চবৰে মতামত মিল নকৰে, মোৰ মতামতৰ লগত আপোনালোকৰ মতামত মিল নহ'বও পাৰে, সেইটো একো ডাঙৰ কথা নহয়। চবৰে থিংকিংটো বেলেগ বেলেগ, কিন্তু চবেই এটাই বিচাৰি আছে যে দোষীয়ে শাস্তি পাওক আৰু সোনকালে পাওক। সোনকালেতো পাবই লাগে, কিন্তু চৰকাৰে যেনেকৈ কাম কৰি আছে বা যিমান SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে যেনেকৈ মানে কৰি আছে, আই থিংক আৰু অলপ জল্দি কৰিলে বেছি ভাল হয়। সোনকালে দোষীয়ে শাস্তি পাব লাগে, আৰু আমি অকণমান ধৈৰ্য ধৰিব লাগিব দে গাইজ। দোষীয়ে শাস্তি পাব লাগিলে আমি ধৈৰ্য ধৰিব লাগিব। আমি ধৈৰ্য নোহোৱাকৈ যদি কওঁ তেনেকৈ নহ'ব। অকণমান ধৈৰ্য ধৰিবই লাগিব। আৰু বাকী মানে কি জানেনে, এতিয়া মানে কি আছোঁ, মই কলেজ যাই আছোঁ বা আমাৰ যিমানবোৰ কাম আছে আৰু এনেকুৱা লাগি আছে কি মানে ইচ্ছা যোৱা নাই আৰু কাম চাম কৰিব। আৰু কাম কৰিব ইচ্ছা নোযোৱাৰ কাৰণটোতো আৰু কি ক'ম আৰু আপোনালোকক, মানে যি কাম কৰিব গ'লেও মনত পৰি যায়, বা গানটো মানে গানৰ সেই শব্দবোৰ শুনিলে, সুৰবোৰ শুনিলে মনত পৰি যায়, আৰু বেলেগ আৰু কি ক'ম মানে। আৰু সেইবুলিতো কামটো কৰি থ'ব নোৱাৰি। আমাৰ যিখন ফ্লপ চিনেমা, সেইখনৰ কাম আমি অতি সোনকালে মানে কৰিম, আৰু সেইখনত মানে এইটো ঘটনা হোৱাৰ কাৰণে নহয়, ঘটনাটো নোহোৱাৰ আগৰ পৰা আমি ভাবিছিলোঁ যে তাতে জুবিন গাৰ্গৰ এটা ইনভলভমেণ্ট থাকিব আমাৰ ফ্লপ চিনেমাখনত। এতিয়া আমি সেইখনৰ ওপৰত বেছি সোনকালে কাম কৰিম। আমাৰ টাৰ্গেট এটা আছে, নাজানো টাৰ্গেটটো ফুলফিল হয় নে নহয়। জুবিন দাৰ বাৰ্থডেৰ আগতে আমি এখন ৰিলিজ কৰা এটা প্লেন এটা আছে। তো এতিয়া কামখিনি নহ'লে কেনেকৈ হ'ব, গতিকে চাই লওঁ, আৰু কামখিনি আমি কৰিব লাগিব। তো কৰিব ইচ্ছা নাযায় গাইজ, কি কৰিম আৰু, উপায় নাই, তথাপি কৰিব লাগিব। আৰু এতিয়া তেনেকৈ চলি আছে, আৰু পূজাও আহিছে, তথাপি মানে এই পূজাটো ফিল হোৱা নাই। এনেই পূজা আজিকালি ফিল নহয়, কাৰণ সৰুতে পূজা চাই ভাল লাগিছিল, তাৰপিছত ডাঙৰ হোৱাৰ পিছততো পূজা চোৱা ইমান ইচ্ছা নাই। তথাপি এইবাৰ পূজা আৰু সেমেকা হৈছে, মানে কি ক'ম আৰু এইটো মানে হেৰিৰ পৰা আমি মুভ অন হোৱাটো বহুত বেছি টান।
মানে ৰিকভাৰে হ'ব নোৱাৰি। তথাপি আমি চেষ্টা কৰিব লাগিব, লাহে লাহে মুভ অন হ'বই লাগিব। মুভ অন মানে কি আৰু এইটো কোৱা নাই যে পাহৰি যাব লাগিব, মাত্ৰ হৃদয়ত ৰাখি আমি আগবাঢ়ি যাব লাগিব, সেইটোৱে আৰু। মই মানে তেনেকুৱাকৈ জুবিন দাক মই হেৰি নহয় আৰু, মই একদম যে ফেন বুলি মই নিজকে ফেন বুলি নকওঁ, কিন্তু মই ভাল পাওঁ, তেওঁৰ গান শুনি ভাল পাওঁ, তেওঁৰ মানুহজনক মোৰ ভাল লাগে, সেয়াই আৰু। তেওঁ এটা অসমৰ সম্পদ, তেনেকুৱা ধৰণৰ কথা। মই মানে আগৰ পৰাও ইমান তেনেকুৱাকৈ শ্ব' অফ কৰা নাছিলোঁ। শ্ব' অফ মানে কি আৰু, শ্ব' অফ বুলি নকয় একচুৱেলি, মই মানে ইমান সেইটো অনুৰাগী টাইপৰ নাছিলোঁ। এতিয়াও মই কিন্তু যেতিয়া মৃত্যুৰ পিছত এতিয়া অনুৰাগী বুলিতো নহয়, কিন্তু মই তেওঁক মানুহ হিচাপে ভাল পাওঁ, অসমৰ সম্পদ হিচাপে ভাল পাওঁ তেওঁক। তেওঁৰ গান শুনি ভাল লাগে, মানে এজন আইকন হয় আৰু তেনেকুৱা হিচাপত। চ' বহুত বেছি মানে মনটো কি ক'ম আৰু, তেওঁৰ কথা ভাবিলে বহুত বেছি ডাউন হৈ যায় মনটো। বাকী লাইফততো আগুৱাবই লাগিব, কাম চাম কৰি যাই থাকিব লাগিব, তেনেকুৱা ধৰণৰ কথা। এতিয়া আজি অকণমান মনটো মানে ডাউন হিচাপতে ক'লোঁ। আকৌ কিছু কথাৰ খণ্ড 3, 4 যিমানবোৰ মানে মন কৰে মোৰ, ক'বলৈ মন কৰি থাকিলে মই বনাই থাকিম আৰু আপোনালোকে চাই থাকিব। ভিউজ নাহে গম পাইছোঁ, এজন দুজন যেইজনে নাচাওক কিয় আপোনালোকৰ কাৰণে হ'লেও বনাম মই, আৰু মই নিজৰ কাৰণে হ'লেও বনাম। সেইখিনি কথা। বাকী নতুন এটা খণ্ডত লগ পাম। এণ্ড মানে মোৰ জুবিন দাৰ নামত ভিউজ ল'ব একদম মন নাই, সঁচা কথা কৈছোঁ। সেইকাৰণে মই ভিডিঅ'কেইটা অলপ দুদিনমান দেৰিকৈ বনাইছোঁ, আৰু মোৰ মনৰ কথাখিনি কৈছোঁ। ভিডিঅ' চাওক নাচাওক মোৰ মেটাৰ নকৰে, জাষ্ট সেয়ে। বাকী লাভ ইউ জুবিন দা, লাভ ইউ ফৰ এভাৰ। এণ্ড সেইখিনি, আৰু বহুত কিছু কথা ক'বলগীয়া আছে, মানে কৈ থাকিম লাহে লাহে। থেংক ইউ।